Good evening, all of my dear friends. সকলোৰে সন্ধ্যাটো শুভ হওক আৰু সুন্দৰভাৱে পাৰ হোৱাৰ কামনাৰে মই লৈ আহিছোঁ আপোনালোকৰ বাবে মোৰ অন্য এটি নতুন ভিডিঅ'। আশা কৰোঁ সকলোৱে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে এতিয়া বলক বন্ধু-বান্ধৱীসকল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে ভিডিঅ' স্ক্ৰীনত দেখি থকা গছজোপা নিশ্চয় সকলোৱে চিনি পাইছে, নহয়নে বাৰু? হয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৰে চিনাকি এই গছজোপা হৈছে ৰাস্তাৰ কাষে কাষে এনে অলাগতিয়ালভাৱে কোনেও নোৰোৱাকৈ গজি থকা নাইবা আমাৰ ঘৰৰ চোতাল বাৰী আদিত গজি থকা এজোপা জোপোহা বনজাতীয় গছ। বন্ধু-বান্ধৱীসকল, এইজোপা হৈছে এনেকুৱা এজোপা গছ যিজোপা চুলেই লাজতে জয় পৰি যায়। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, নামটোৰ পৰা আপোনালোকে নিশ্চয় সকলোৱে গম পাইছেই, নহয়নে বাৰু? এই গছজোপাৰ নামনো কি হ'ব পাৰে? হয় বন্ধু-বান্ধৱীসকল, লাজত জয় পৰি যোৱা এই বনজাতীয় জোপোহা গছজোপাৰ নাম হৈছে লাজুকী লতা, অৰ্থাৎ ইয়াক বহুতে নীলাজী বন বুলিও কয়। সম্ভৱতঃ এই গছজোপা চুলেই যিহেতু জয় পৰি যায়, সেয়েহে চাগে এই গছজোপাৰ নামটো নীলাজী বন ৰখা হৈছে। আৰু যি কি নহওক বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই নীলাজী বনৰ বিষয়ে মই অকণমান জনাবলৈ চেষ্টা কৰিম। কিন্তু বন্ধু-বান্ধৱীসকল, এই বনৰ উপকাৰিতা সম্পৰ্কে জনাৰ আগতেই ইনো দেখিবলৈ কেনেকুৱা হয়, ইয়াৰনো চাইণ্টিফিক নেম কি হয়, এইবোৰৰ বিষয়ে অকণমানকৈ জানোচোন আহক। বন্ধু-বান্ধৱীসকল, আমাৰ সকলোৰে চিনাকি এই জোপোহা ঔষধি গুণযুক্ত বনজোপাৰ চাইণ্টিফিক নেম হৈছে মিমোছা পুদিকা। যিহেতু আমি সকলোৱে জানো লাজুকী লতা অৰ্থাৎ নীলাজী বন চুই দিলেই জাপ খাই যায়, হয়তোবা এইটো গুণৰ বাবে ইয়াৰ ইংৰাজী নামটো ৰখা হৈছে চেনচিটিভ প্লাণ্ট বা টাচ মি নট প্লাণ্ট। বন্ধু-বান্ধৱীসকল, এই বনজোপা বহু শাখাযুক্ত এজোপা চিৰস্থায়ী জোপোহা বনজাতীয় গছ হয়, যিবোৰ সাধাৰণতে খেতি বাতি কৰা এলেকাবোৰত বেছিকৈ দেখিবলৈ পোৱা যায়। যেনে ধৰক পথাৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত নাইবা চৰণীয়া ঠাইবোৰত, শস্য নাইবা ঘাঁহনি পথাৰবোৰতো এই গছজোপা দেখিবলৈ পোৱা যায়। য'তে ত'তে এনেই অকাৰণতে গজি থাকে যদিও এই গছজোপাৰ কিন্তু বহুতো উপকাৰী গুণ আছে। তেতিয়াহ'লে বলকচোন বন্ধু-বান্ধৱীসকল, পথৰ দাঁতিত অকাৰণতে গজি থকা এই লাজুকী লতাৰনো কি কি উপকাৰী গুণ আছে তাৰ বিষয়ে অকণমানকৈ কিবা এটা হ'লেও জানো। বন্ধু-বান্ধৱীসকল, প্ৰথমতেই যদি ক'বলৈ যাওঁ, পথৰ দাঁতিত অকাৰণতে গজি থকা এই বনজোপা গাঁঠিৰ বিষ আৰু বাত বিষৰ বাবে কিন্তু বৰ উপকাৰী। যদি আমি এই গছৰ পাত মানে এই বনজোপাৰ পাত যদি পিহি তাৰ পৰা পেষ্ট বনাই লৈ যদি আমি সেই পেষ্টখিনি আমাৰ বিষ হোৱা অংশখিনিত লগাই থওঁ, তেনেহ'লে আমি তাৰ পৰা যথেষ্ট পৰিমাণে সুফল পাব পাৰোঁ। কিন্তু বন্ধু-বান্ধৱীসকল, কেৱল এদিন বা দুদিন লগাই যদি এৰি দিওঁ তেতিয়াহ'লে কিন্তু নহ'ব। দৈনিক লগোৱাৰ অভ্যাস কৰি যদি আমি চাওঁ তেতিয়াহ'লে আমি তাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰোঁ। বন্ধু-বান্ধৱীসকল, এই বন নিদ্ৰাহীনতাৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। নিদ্ৰাহীনতাৰ বাবে লাজুকী লতাৰ পাতৰ পেষ্ট বনাই লৈ যদি সেই পেষ্টখিনি গৰম কৰি আমি যদি সেইখিনি ৰাতি শোৱাৰ সময়ত ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি তাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰোঁ। আমাৰ নিদ্ৰাহীনতাৰ সমস্যাও দূৰ হয়। তাৰোপৰি হাঁপানী ৰোগ মানে যিটো আমি এজমা বুলি জানো, সেই এজমা পেচেণ্টৰ বাবেও কিন্তু এই বন বৰ উপকাৰী। যদি এই ৰোগত ভুগি থকা কোনো ৰোগীয়ে যদি এই লাজুকী লতাৰ পাত পিহি তাৰ পৰা যদি ৰস উলিয়াই লৈ দিনত যদি দুবাৰকৈ হ'লেও খায়, তেনেহ'লে তাৰ পৰা যথেষ্ট পৰিমাণে উপকাৰ পাব পাৰে। তাৰোপৰি দাঁতৰ আলুৰ সমস্যা আৰু দাঁতৰ বিষৰ সমস্যাত ভোগা ৰোগীসকলৰ বাবেও এই বন কিন্তু বৰ উপকাৰী। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই ৰোগত ভুগি থকা ৰোগীসকলে এই বনৰ শিপা পিহি যদি তাৰ পৰা ৰস উলিয়াই লৈ যদি মুখ কুলকুলি কৰে, তেতিয়াহ'লে তেওঁলোকে যথেষ্ট পৰিমাণে উপকাৰ পাব পাৰে। তাৰোপৰি
এই বনে খজুৱতি নিৰাময় কৰাটো আমাক যথেষ্ট পৰিমাণে সহায় কৰে। আমাৰ যদি ছালৰ খজুৱতি হয় তেতিয়াহ'লে আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ এই বনৰ গুৰিৰ পৰা যদি পেষ্ট বনাই লৈ যদি আমি তাত তিল তেল মিহলাই তাৰ সেই পেষ্টখিনি আমি যদি ছালত তাৰ প্ৰলেপ দিওঁ তেতিয়াহ'লে আমি তাৰ পৰা যথেষ্ট পৰিমাণে সুফল পাব পাৰোঁ। তাৰোপৰি এই বনে কিন্তু আমাৰ চুলি সৰাৰ সমস্যাৰ পৰা আমাক যথেষ্ট পৰিমাণে সকাহ দিব পাৰে। বন্ধু বান্ধৱীসকল, আমাৰ হাড় ভঙাৰ চিকিৎসাটো এই বন ব্যৱহাৰ কৰা দেখা যায়। যদি সেই হাড় ভঙা অংশত আমি যদি এই বনৰ পাত পিহি লৈ যদি তাৰ প্ৰলেপ দিওঁ তেতিয়াহ'লে সেই হাড় ভঙা ৰোগীসকলে যথেষ্ট পৰিমাণে উপকাৰ পোৱা দেখা যায়। তাৰোপৰি বন্ধু বান্ধৱীসকল, কটা ঘাঁ নিৰাময়ৰ বাবেও কিন্তু এই বন বৰ উপকাৰী। এই বনৰ পাত পিহি লৈ যদি তাৰ পৰা ৰস উলিয়াই আমি যদি সেই কটা অংশত লগাওঁ তেতিয়াহ'লে তাৰ পৰা যথেষ্ট পৰিমাণে আৰাম পোৱা যায়। তাৰোপৰি ডায়েবেটিছ চিকিৎসাৰ বাবে এই বনটো অতিকৈ উপকাৰী। হাই ব্লাড ছুগাৰ লেভেলটো কণ্ট্ৰল কৰিবলৈ এই লাজুকী লতাৰ পাতৰ ৰস বৰ উপকাৰী। বন্ধু বান্ধৱীসকল, সাপে কামুৰিলে নাইবা পোক পৰুৱা আদিয়ে যদি কামুৰে তেতিয়া যদি আমি এই বনৰ শিপাৰ ৰস পিহি লৈ তাৰ পৰা ৰস উলিয়াই যদি আমি 400 মিলিলিটাৰমান পানীৰ লগত মিহলাই দিনত যদি আমি প্ৰায় 2বাৰমানকৈও খাওঁ তেন্তেহ'লে আমি তাৰ পৰা যথেষ্ট পৰিমাণে উপকাৰ পাব পাৰোঁ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, পথৰ দাঁতিত এনেই অকাৰণতে কোনেও নোৰোৱাকৈয়ে নিজে নিজে গজি থকা এজোপা গছেও আমাক কিমান ধৰণে উপকাৰ কৰিব পাৰে এবাৰ ভাবি চাওকচোন। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু ইয়াৰ উপৰিও আপোনালোকে যদি এই